এবাৰ শৃংখল চলিহাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল অবিভক্ত গোৱালপাৰা জিলাৰ কলিতা জনগোষ্ঠীৰ লগতে ধুবুৰী জিলা কলিতা আলপাইন জনগোষ্ঠীয়ে শেহতীয়াভাৱে শৃংখল চলিহাই ধুবুৰীক লৈ কৰা বিতৰ্কিত মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি কঠোৰ সকিয়নি প্ৰদান কৰে সংগঠনটোৱে লগতে ক্ষমা খুজিবলৈ দাবী জনায় অন্যথা বিতৰ্কিত নেতা শৃংখল চলিহাৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত লোৱাৰ উপৰিও তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও সংবাদমেলযোগে হুংকাৰ দিয়ে সংগঠনটোৰ নেতা অকণ কলিতাই। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম। ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে সামাজিক মাধ্যমত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ধুবুৰী জিলাবাসীৰ ওপৰত কিছু কটু মন্তব্য দাঙি ধৰিছে। সেয়ে আমি আজি অবিভক্ত গোৱালপাৰা জিলাৰ কলিতা জনগোষ্ঠীৰ লগতে আমি ধুবুৰী জিলাৰ কলিতা আলপাইন জনগোষ্ঠী আমি একত্ৰিত হৈছোঁ আৰু এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি শৃংখল চলিহাৰ বিষয়ে কিছু আমি মন্তব্য দাঙি ধৰিব বিচাৰিছোঁ। আচলতে শৃংখল চলিহাই তেখেতে যিটো কথা কৈছে যে ধুবুৰী জিলাত এক মিয়াৰ বাহিৰে যে তাত কোনো খিলঞ্জীয়া জনগোষ্ঠী আছে বুলি তেওঁলোকে নাভাবে, তেওঁ নিজেও নাভাবে আৰু অসমবাসীয়েও নাভাবা বুলি এই কথাটো কৈছে। কিন্তু আচলতে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতক আমি সকীয়াই দিছোঁ যে আপুনি কি কৰক যে ধুবুৰী জিলাৰ যিখিনি বসবাস কৰা মানুহ আছে তাৰ প্ৰতি আপুনি অকণমান চৰ্চা কৰক, জ্ঞান আহৰণ কৰক। কাৰণ ধুবুৰী জিলাৰ পৰা এটা সময়ত ধুবুৰী জিলাৰ পৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছিল প্ৰয়াত শৰৎচন্দ্ৰ সিংহ আৰু তেখেতৰ নেতৃত্ব তেখেতৰ যি আদৰ্শ সেই আদৰ্শ গ্ৰহণ কৰাৰ বাবে আদৰ্শত চলিবৰ কাৰণে অসমৰ আজি যিসকল নেতা আছে সেই নেতাসকল তেওঁৰ আদৰ্শ মানি চলাৰ কাৰণে যথেষ্ট চেষ্টা কৰে। এই ক্ষেত্ৰত তেখেতে কৈছে যে ধুবুৰী জিলাত খিলঞ্জীয়া জনগোষ্ঠী আছে বুলি তেওঁ নাভাবে। আপোনালোকৰ জৰিয়তে আৰু এটা কথা কৈছোঁ যে আজি কিছুদিন আগৰ পৰা আমাৰ অবিভক্ত গোৱালপাৰা জিলাত ৰাজবংশী বন্ধুসকলক কেএছচি দিয়াৰ কাৰণে অৰ্থাৎ কেএছচি এডপভাৱে দিছে আৰু পূৰ্ণাংগ দিয়াৰ বাবে চৰকাৰে অতপতভাৱে লাগি পৰিছে। যদি ইয়াতে খিলঞ্জীয়া মানুহ নাই তেতিয়াহ'লে কেএছচিখন দিব ক'ত? তেখেতে নাজানে ধুবুৰী জিলাৰ ইতিহাসৰ কথা যে আমাৰ ধুবুৰী জিলাত মানে অবিভক্ত গোৱালপাৰাৰ ভিতৰত ধুবুৰী জিলাত যে গোৱালপাৰীয়া কলা কৃষ্টিৰ ক্ষেত্ৰত প্ৰতিমা পাণ্ডেৰ নাম অকল অসমতেই নহয় ভাৰতবৰ্ষতেই নহয় গোটেই বিশ্বতেই জনাজাত। তো এই ডাটাসমূহ তেখেতে আহৰণ নকৰক, তেখেতে তেওঁ নুখুধাকৈ এটা কটু মন্তব্য দিয়াৰ বাবে তেখেতক আমি আমাৰ আজিৰ সংবাদ মাধ্যমৰ জৰিয়তে কলিতা জনগোষ্ঠীৰ ফালৰ পৰা তেখেতক আমি সকীয়াই দিছোঁ। তেখেতক কৈছোঁ আপুনি অলপমান আদৰ্শৱান হওক আৰু জনগোষ্ঠীটো আপোনালোকৰ যি সংগঠনটো আছে সংগঠনটোক নেতৃত্ব দিয়াৰ কাৰণে অকণমান ভালদৰে ভাল ভাষাত ভাল কলা কৃষ্টিৰ মাজত তেখেতে নেতৃত্ব দিয়াৰ বাবে ব্যৱস্থা কৰক। তেখেতে আপাৰ আসামত থকা বুলি কয়, আমি কেতিয়াও নাভাবোঁ যে শদিয়া বেলেগ, ধুবুৰী বেলেগ, গুৱাহাটী বেলেগ। আমি কেতিয়াও কোৱা নাই যে গুৱাহাটীখন নামনি অসমত আমাৰ এই সমস্যাৰ মাধ্যমৰ মাজেৰে আপাৰ আসামে চলাচল কৰি আছে, আপাৰ আসামে চলি আছে বুলি। কিন্তু আমি বিভিন্ন সংবাদ মাধ্যমৰ মাজে মাজে দেখা পাওঁ যে আপাৰ আসামৰ যিখিনি মানুহ আছে তেখেতে নামনি অসমক খুব অতি তুচ্ছ মন্তব্যৰে মাজে মাজে ভাষা কৈ আছে। গতিকে আমি শৃংখল চলিহাক কৈছোঁ আদৰ্শৱান হওক আৰু আপুনি যে কটু মন্তব্য দিছে ধুবুৰী জিলাত খিলঞ্জীয়া নাই বুলি এই কথাৰ ওপৰত তেখেতে ক্ষমা খোজক যে তেখেতৰ ভুল হৈছে বুলি। অন্যথা আমি ধুবুৰী জিলাৰ যিসকল খিলঞ্জীয়া জনগোষ্ঠী আছোঁ আমি একত্ৰিত হৈ কলিতা, নাথ, গৰিয়ামৰীয়া, দেশী, আপোনাৰ ৰাজবংশী বন্ধুসকল যিমান আছোঁ আমি খিলঞ্জীয়া জনগোষ্ঠী একত্ৰিত হৈ আমি শৃংখল চলিহাৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিম, এই কথা আমাৰ স্পষ্ট। শৃংখল চলিহাই অসমত বাৰে বাৰে এনেকুৱা কটু মন্তব্য দিয়াটো অসমৰ ৰাইজক বিভ্ৰান্ত কৰাটো আমি নিবিচাৰোঁ। গতিকে কৈছোঁ শেষৰভাৱে কৈছোঁ আমি যে ধুবুৰী জিলাৰ বাবে তেওঁ যিটো কটু মন্তব্য দাঙি ধৰিছে, যদি শৃংখল চলিহাই ইয়াক ভুল বুলি তেওঁ স্বীকাৰ নিদিয়ে, তেওঁ ক্ষমা নোখোজে, তেনেহ'লে অনাগত দিনত আমি অতি তীব্ৰতাৰে আমি আন্দোলন গঢ়ি তুলিম বুলি আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে শৃংখল চলিহাৰ লগতে আমি অসম চৰকাৰক জানিবলৈ দিছোঁ। দেখা গ'ল যে ধুবুৰী জিলাত শৃংখল চলিহাৰ বিৰুদ্ধে ইতিমধ্যে হয় গোচৰ ৰুজু কৰিছে, আপোনালোকে গোচৰ ৰুজু কৰিছে নেকি? আমি গছৰ ৰুজু কৰা নাই, আমি ৰেডি কৰিছোঁ। তেখেতে যদি ক্ষমা খোজে আমি গছৰ নিদিওঁ, অকল গছৰ দিয়া নাই, গছৰ দিম, আইনৰ ব্যৱস্থা কৰিম। তাৰ উপৰি আমি চৰকাৰৰ আবেদন কৰিম
যে শৃংখলদৰে মাজে মাজে তেনেকুৱা চেৰাবলীয়া মন্তব্য চেৰাবলীয়া ব্যক্তি যেন লাগিছে আমাৰ আৰু তেনেকুৱা আপোনাৰ তেওঁ সি আধা বলিয়াৰ দৰে তেওঁ মন্তব্য কৰি অসমৰ মানুহবিলাকক বিভ্ৰান্ত কৰি আছে গতিকে চৰকাৰে ইয়াৰ ওপৰত এটা ইনিচিয়েটিভ ল'ব লাগে